5 ডিসেম্বৰ 1945 চনৰ দিনাখন আমেৰিকাৰ ফ্লৰিডা এয়াৰপৰ্টৰ পৰা 5খন এৰোপ্লেন উৰা মাৰিছিল তেওঁলোকৰ ৰুটিন চেকআপৰ কাৰণে আটলান্টিক মহাসাগৰৰ ওপৰেৰে আৰু আটলান্টিক মহাসাগৰৰ ওপৰেৰে উৰি থাকোতে এই 5খন ফ্লাইট হঠাতে মানে আটলান্টিক মহাসাগৰৰ ওপৰত নোহোৱা হৈ গৈছিলে আৰু এই 5খন ফ্লাইট যেতিয়া হঠাতে নোহোৱা হল তেতিয়া আমেৰিকাৰ চৰকাৰো মানে বহুত বেছি চিন্তাত পৰিল যে 5খনকৈ আমেৰিকাৰ ফ্লাইট কেনেকৈ নোহোৱা হ'ব পাৰিলে মানে ৰাডাৰ সিস্টেমত ফ্লাইট কেইখন ফ্লৰিডাৰ ৰাডাৰ সিস্টেমত ফ্লাইট কেইখন শো হৈ আছিল কিন্তু হঠাতে এই 5খন ফ্লাইট একে সময়তে নোহোৱা হৈ গৈছিলে আৰু তাৰ পিছদিনাখন যেতিয়া এই 5খন ফ্লাইটক বিচাৰি 13 জনীয়া ৰেস্কিউ টিমৰ সৈতে আৰু এখন ফ্লাইট গ'ল এই ৰেস্কিউ টিমৰ সৈতে যোৱা যিখন ফ্লাইট আছিল এই ফ্লাইটখনো হঠাতে মানে আটলান্টিক মহাসাগৰৰ ওপৰত নোহোৱা হৈ থাকিল আৰু আটলান্টিক মহাসাগৰৰ ওপৰত এনেকৈ ৰহস্যৰ দ্বাৰা নোহোৱা হৈ যোৱা যিখিনি ঠাই আছে সেই ঠাইখিনিক বৰ্তমান আমি সকলোৱে জানো বাৰমুডা ট্ৰায়াঙ্গল বুলি আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক এই বাৰমুডা ট্ৰায়াঙ্গলৰ ৰহস্যৰ বিষয়ে ক'বলৈ চেষ্টা কৰিম তো আপোনালোকক মই ক'লোৱে যে 5 ডিসেম্বৰৰ দিনাখন 5খন ফ্লাইট আৰু তাৰ পিছদিনা আমেৰিকাৰ পৰা আৰু এখন ৰেস্কিউ টিমৰ সৈতে ফ্লাইট গৈছিল সেই ফ্লাইটখনো মানে এই বাৰমুডা ট্ৰায়াঙ্গলৰ ওপৰত হঠাতে মানে নোহোৱা হৈ গৈছিলে আৰু এই যেটো বাৰমুডা ট্ৰায়াঙ্গল এই বাৰমুডা ট্ৰায়াঙ্গল মানুহে মানে নিজাকে নাম দিছে কাৰণ এই যেটো এৰিয়া এই এৰিয়াটোত তিনিটা আইল্যান্ড আছে প্ৰথম এটা আইল্যান্ড আছে বাৰমুডা এটা আছে মিয়ামি আৰু এটা আছে পেট্টো ৰিকো বুলি আৰু এই তিনিটা আইল্যান্ডৰ ভিতৰতে এই বাৰমুডা ট্ৰায়াঙ্গলটো অৱস্থিত আৰু বাৰমুডা ট্ৰায়াঙ্গলটো সৰু সুৰা মানে ঠাই নহয় 5 লাখ বৰ্গ কিলোমিটাৰ ধৰি মানে 5 লাখ স্কয়াৰ কিলোমিটাৰ এৰিয়া আটলান্টিক মহাসাগৰৰ এই যেটো আমাৰ বাৰমুডা ট্ৰায়াঙ্গল আছে এই বাৰমুডা ট্ৰায়াঙ্গলে আৱৰি আছে আৰু আপুনি হয়তো জানে যে বাৰমুডা ট্ৰায়াঙ্গলৰ ওপৰেৰে যি বস্তুৱে নাযাওক কিয় সেই বস্তুবিলাক মানে হঠাতে নোহোৱা হৈ যায় মানে বাৰমুডা ট্ৰায়াঙ্গলৰ ওপৰেৰে যিবোৰ বস্তু আজিলৈকে গৈছে সেই বস্তুবোৰৰ অৱশিষ্টও মানে আজিলৈকে কোনেও পোৱা নাই তো অলপ আগত যে মই ক'লো যে আমেৰিকাৰ 5খন ফ্লাইট গৈছিল হঠাতে নোহোৱা হৈছিল সেই 5খন ফ্লাইটৰো অৱশিষ্ট লৈকে আজিলৈকে আমেৰিকাই কিন্তু নাপালে আৰু লগতে এই যে বাৰমুডা ট্ৰায়াঙ্গল আছে বাৰমুডা ট্ৰায়াঙ্গলৰ ৰহস্য আমেৰিকা আৱিষ্কাৰ কৰিব যেতিয়া কলম্বাছ গৈছিল তেতিয়া এই কলম্বাছেও মানে দেখিছিল আৰু তেওঁ যেতিয়া আটলান্টিক মহাসাগৰৰ ওপৰেৰে গৈ আছিল গৈ থাকোতে তেওঁৰ যি কম্পাছ আছিল এই কম্পাছে মানে কাম নকৰা হৈছিল বাৰমুডা ট্ৰায়াঙ্গলৰ ওচৰেৰে যাওতে আৰু তেওঁৰ ভাগ্য ভাল আছিল যে তেওঁ আটলান্টিক মহাসাগৰৰ সেই বাৰমুডা ট্ৰায়াঙ্গলৰ ওপৰেৰে মানে যোৱা নাছিল তেওঁ বাৰমুডা ট্ৰায়াঙ্গলৰ কাখেৰে পাৰ হৈ গৈছিল আৰু কাখেৰে যাওতেই তেওঁৰ যেটো কম্পাছ আছে এই কম্পাছে মানে কাম নকৰা হৈ গৈছিল আৰু বাৰমুডা ট্ৰায়াঙ্গলৰ ওপৰত ঘটা এটা আৰু ৰহস্যময় ঘটনা মই আপোনালোকক এতিয়া কৈ আছো হেতু হল যে এলেন অষ্টিন নামৰ এজন লোকে এখন জাহাজ লৈ মানে বাৰমুডা ট্ৰায়াঙ্গলৰ ওচৰেৰে গৈ আছিল আৰু গৈ থাকোতে হঠাতে তেওঁ দেখা পালে যে তেওঁৰ আগত আৰু এখন জাহাজ আছে তেওঁ হঠাতে যেতিয়া আৰু এখন জাহাজ দেখি এই এলেন অষ্টিন নামৰ মানুহজন বহুত বেছি মানে আচৰিত হৈ গৈছিল যে এই জাহাজখন আৰু ক'ৰ পৰা আহিল তো ইয়াকে চাবলৈ মানে তেওঁৰ সেই জাহাজত থকা যিবোৰ ক্ৰু মেম্বাৰ আছিল এই ক্ৰু মেম্বাৰক তেওঁ পঠালে ভালকৈ চাই আৰু ক্ৰু মেম্বাৰক পঠাই তেওঁ দেখিলে যে সেই তেওঁৰ ওচৰত থকা যিখন জাহাজ আছে এই জাহাজখনত মানে কোনো ধৰণৰ তাত ক্ৰু মেম্বাৰে নাছিলে আৰু লগতে সেই জাহাজখনৰ যিবিলাক বস্তু আছিল বা যিবিলাক মানে সেই জাহাজখনৰ ভিতৰত থাকিব লগা বস্তু সেই সকলোবোৰ বস্তু নিজৰ ঠাইত সঠিকভাৱে আছিল আৰু ইয়াকে দেখি এই এলেন অষ্টিন নামৰ এই জাহাজত থকা মেইন মানুহজনে ক'লে যে মোৰ লগততো এইখন জাহাজ আছেয়ে গতিকে এইখন এখন জাহাজ পাই গলো গতিকে এই জাহাজখনো আমি কি কৰিম লৈ যাম আমাৰ দেশলৈ তো ইয়াকে ভাবি এই এলেন অষ্টিনৰ লগত থকা যিকেইজন মানুহ আছিল কেইজনমান মানুহক সেই জাহাজখনৰ ওচৰত পঠাই দিলে আৰু সেই জাহাজখনক একেলগে দুখন জাহাজ মানে আগবাঢ়ি থাকিল কিন্তু হঠাতে এই সাগৰৰ পাৰত আহিল ধুমুহা আৰু ধুমুহা হোৱাৰ লগে লগে এই যে এলেন অষ্টিনৰ লগত গৈ আছিল জাহাজখন এই জাহাজখন মানে হঠাতে নোহোৱা হৈ গ'ল আৰু যেতিয়া ধুমুহা কমিল তেতিয়া ধুমুহা কমাৰ পিছত এলেন অষ্টিনে আৰু সেই জাহাজখন দেখা পালে কিন্তু আচৰিত কথাটো যে এই এলেন অষ্টিনে যে তেওঁৰ নিজৰ জাহাজৰ পৰা মানুহ কেইটামান সেইখন জাহাজলৈ পঠাইছিল সেই জাহাজখনৰ ভিতৰত কিন্তু তেওঁৰ নিজৰ মানুহকেইজন নাছিলে আৰু এইবোৰ দেখি এলেন অষ্টিনে বহুত বেছি ভয় খালে আৰু তাৰ পৰা সেই জাহাজখন তেনেকে এৰি নিজৰ জাহাজখন লৈ তেওঁ মানে নিজৰ যি গন্তব্য স্থান আছে তালৈ গুচি গ'ল তো এতিয়া মই আপোনালোকক ক'বলৈ চেষ্টা কৰিম যে এই বাৰমুডা ট্ৰায়াঙ্গলৰ ওপৰত বৈজ্ঞানিকসকলে বাৰু কি ৰিচাৰ্চ কৰিলে আৰু বৈজ্ঞানিকসকলে বাৰু কি বুলি ভাবে যে বাৰমুডা ট্ৰায়াঙ্গল আচলতেনো কি
আচলতেনো ইয়াৰ ভিতৰত আছে কি তো বৈজ্ঞানিকসকলে এই বাৰমুডা ট্ৰায়াংগলৰ ওপৰত ৰিচাৰ্চ কৰি গম পালে যে এই বাৰমুডা ট্ৰায়াংগলত মানে যেটো ইলেক্ট্ৰমেগনেটিক ৱেভছ এই ইলেক্ট্ৰমেগনেটিক ৱেভছটো বহুত বেছিকৈ আছে যাৰ কাৰণে এই যে কম্পাছ আছে কম্পাছৰ কাটাই মানে কোনো ধৰণৰ দিশ দেখুৱাব নোৱাৰে তাত কাৰণ ইলেক্ট্ৰমেগনেটিক ফ'ৰ্সটো বহুত বেছি বুলি বৈজ্ঞানিকসকলে কৈছে আৰু লগতে এই বাৰমুডা ট্ৰায়াংগলত মানে মিথেনৰ এয়াৰ বাবলছ বিলাক আছে আৰু এই মিথেনৰ এয়াৰ বাবলছৰ কাৰণে যিবোৰ ডাঙৰ ডাঙৰ জাহাজ আছে এই ডাঙৰ জাহাজৰ তলত যদি মিথেনৰ এয়াৰ বাবলছ বিলাক আহি যায় তেনেহলে এই গোটেই জাহাজখনকে এই মিথেনৰ এয়াৰ বাবলছ বিলাকে মানে ডুবাই লৈ যাব পাৰে কোনো আগজাননী নিদিয়াকৈ আৰু লগতে এই যে বাৰমুডা ট্ৰায়াংগল আছে এই বাৰমুডা ট্ৰায়াংগলৰ এৰিয়াটোত হাৰিকেনো মানে বহুত বেছিকৈ আহে যাৰ কাৰণে এই যি জাহাজ বা যি এৰোপ্লেন ইয়াত পৰি যোৱাৰ ফলত যি হাৰিকেন আছে এই হাৰিকেনে মানে এই জাহাজ বা এৰোপ্লেনবোৰক এই বাৰমুডা ট্ৰায়াংগলৰ পৰা মানে দূৰত উটুৱাই লৈ গুচি যায় আৰু এনেকুৱা ধৰণৰ বহুতো এক্সপ্লেনেশ্যন বৈজ্ঞানিকসকলে দিছে যে আসলতে এই বাৰমুডা ট্ৰায়াংগলৰ ভিতৰত কি আছে কিন্তু এতিয়াও বহু লোক আছে যিসকল লোকে বিশ্বাস কৰে যে বাৰমুডা ট্ৰায়াংগলত কিবা বেলেগ ধৰণৰ ৰহস্য আছে যাৰ কাৰণে এই যে বাৰমুডা ট্ৰায়াংগল আছে এই বাৰমুডা ট্ৰায়াংগলত সকলোবোৰ বস্তু নোহোৱা হৈ গুচি যায় আৰু লগতে সাইন্টিষ্টে আৰু এটা কথা কৈছে যে এই বাৰমুডা ট্ৰায়াংগলৰ যেটো গভীৰতা এই গভীৰতাটো বহুত বেছি যাৰ কাৰণে ৰেস্কিউ টিম বা তেনেকুৱা মানুহ গলেও এই যেটো বাৰমুডা ট্ৰায়াংগল আছে এই বাৰমুডা ট্ৰায়াংগলৰ পৰা কোনো ধৰণৰ অৱশিষ্ট মানে বাৰমুডা ট্ৰায়াংগলত ডুব যোৱা জাহাজ বা এৰোপ্লেনৰ অৱশিষ্ট নাপায় কিন্তু এনেকুৱা এজন লোকো আছিল যিজন লোকে বাৰমুডা ট্ৰায়াংগলৰ পৰা ঘূৰি আহিব পাৰিছে নিজৰ জীৱনটো ৰক্ষা কৰি আৰু আপুনি যদি এই লোকজনৰ বিষয়ে জানিব বিচাৰে তেনেহলে তলত কমেন্ট কৰিব মই নেক্সট ভিডিও আপোনালোকৰ বাবে এইটো লৈ আহিম তো আজিলৈ ইমানেই আছিল থ্যাংক ইউ